মোৰ নাম শ্ৰী মনোলাল জৰাছা বৰ্মন। মই জিৰিমগাঁও কাৰ্বি আংলং অন্তৰ্গত জিৰিমগাঁৱতে জন্ম, হাবাইপুৰ জিৰিমগাঁৱতে জন্ম। মই ইয়াতে ডাঙৰ দীঘল কৰিছো। LP স্কুলো ইয়াতে পঢ়িছো, হাইস্কুলো ইয়াতে পঢ়িছো, মেট্ৰিক পৰীক্ষাও ইয়াতে দিছো। মই এই হাবাইপুৰ জিৰিম বজাৰত 16 বছৰ ধৰি বজাৰ সম্পাদক হিচাপে কাৰ্যভাৰ কৰি আছিলো। আৰু এই হাবাইপুৰ জিৰিম বজাৰটো 1965ত বজাৰ স্থাপিত হৈছে। আৰু বজাৰ স্থাপিত হোৱাৰ পিছত 1967ৰ পৰা শ্ৰী শ্ৰী দুৰ্গা পূজা আৰম্ভ হৈছে। আৰু এই দুৰ্গা পূজা 1967ৰ পৰা দুৰ্গা পূজা হৈ উক্ত ৰাজহুৱা পুখুৰী, বজাৰৰ ৰাজহুৱা পুখুৰীতে দুৰ্গা পূজা, কালী পূজা, যিকোনো পূজা বিসৰ্জন তাতে হৈছিল। আৰু অন্যান্য হিন্দু বিলাকৰ যিটো পূজা আদি তাতে এই পুখুৰীতে হৈছিল। আৰু এই পুখুৰীটো আজি 60 বছৰ ধৰি ৰাজহুৱা হিচাপে দুৰ্গা মণ্ডপ বুলি ব্যৱহাৰ, দুৰ্গা পূজা মণ্ডপৰ পুখুৰী বুলি ব্যৱহাৰ কৰি আহিছে। আৰু মই জনামতে 1977-78ৰ পৰা এই হাবাইপুৰ জিৰিম বজাৰৰ ৰাজহুৱা পুখুৰীত বিহাৰী ভাই ভনী বিলাকে 2-1-4জনকৈ ছট পূজা আৰম্ভ কৰিছে। 1977ৰ পৰা আমাৰ স্থানীয় ভাই বিহাৰী বন্ধু বিলাকে, ভাই ভনী বিলাকে ছট পূজা আৰম্ভ কৰিছিল। আৰু সেই দিনৰ পৰা ছট পূজা আৰম্ভ কৰি কৰি আজি চাৰিওফালৰ বিহাৰী ভাই ভনী বিলাকে ইয়াতে আমাৰ হাবাইপুৰ জিৰিম বজাৰ দুৰ্গা মণ্ডপ পুখুৰীৰ নামত ইয়াতে ছট পূজা কৰি আহি আছে, এতিয়াও কৰি আছে। আৰু মই 16 বছৰ বজাৰ ছেক্ৰেটাৰী হৈ থাকোঁতে এই দুৰ্গা মণ্ডপ আৰু এই ৰাজহুৱা পুখুৰীত কোনো কেলেংকাৰী হোৱা নাই, কোনো ইয়াত আপত্তি নাই, কোনো ধৰণৰ বিশৃংখলা নাই। ৰাজহুৱা হিচাপে পুখুৰী ব্যৱহাৰ কৰি আছে আৰু এতিয়াও কৰি আছে। কিন্তু যেতিয়া প্ৰাক্তন সম্পাদক শ্ৰী খগেন্দ্ৰ হোজাই, প্ৰাক্তন প্ৰেসিডেন্ট শ্ৰী নীলৰতন হোজাই, শিৱলাল ভট্টৰাজ, ৰামচৰণ মহাজন ইহঁতে বজাৰ কমিটিখন চলাই থাকোঁতে কাৰ্বি আংলং অট'নমাছ কাউন্সিলে যেতিয়া সেটেলমেন্ট জৰীপ পঠাইছে, তেতিয়া প্ৰাক্তন প্ৰেসিডেন্ট স্বৰ্গীয় নীলৰতন খেমপ্ৰায়ে এই ৰাজহুৱা পুখুৰীত সেটেলমেন্টত নিজৰ নাম ভৰাই লৈছে। নিজৰ নামটো সেটেলমেন্টত এই পুখুৰীটো তেওঁ নিজৰ বুলি মণ্ডল আৰু এস্কেপ কৰি পেলাই নিজৰ নামটো ভৰাই ৰাখিছে। কিন্তু এই বস্তুটো গোপনভাৱে হোৱাত বজাৰ সম্পাদক, বজাৰৰ ৰাইজ, বজাৰৰ মুৰব্বী, জিৰিমগাঁৱৰ ৰাইজ, হাবাইপুৰৰ সদৌ ৰাইজবিলাকে একো জনা নাছিলে। তেওঁ গোপনে এই বজাৰৰ পুখুৰীটো সেটেলমেন্ট জৰীপত শ্ৰী স্বৰ্গীয় নীলৰতনে নিজৰ নাম ভৰাই থোৱাত আজি বিশৃংখলা এটা সৃষ্টি হৈছে। আৰু এই নীলৰতনৰ পুত্ৰ শ্ৰী নিতানন্দ খেমপ্ৰায়ে আজি তেওঁৰ পিতৃ সম্পত্তি বুলি অন্যায়ভাৱে দাবী কৰি আছে, জোৰ জুলুম কৰি আছে আৰু জবৰদস্তি ম্যাদী পাট্টা কৰি পেলাই তেওঁ দখলত লৈ পেলাই এই মাটিটো বিক্ৰী কৰাত আৰম্ভ কৰিছে। গতিকে আমি ৰাইজ, হাবাইপুৰৰ বিভিন্ন জনগোষ্ঠী, ডিমাচা, কাৰ্বি, বঙালী, বিহাৰী, আমি সকলোৱে এইটো আমি নামানো, আমি অস্বীকাৰ কৰো। এই পুখুৰীটো ৰাজহুৱা হিচাপে থাকিব লাগে। প্ৰয়োজন হলে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ কাৰ্যবাহী সদস্য, মুখ্য কাৰ্যবাহী সদস্য শ্ৰীযুত তুলিৰাম ৰংহাং দেৱৰ ওচৰত আমি চাপিম, তেওঁক আমি মেমৰিণ্ডাম দিম যে এই পুখুৰীটো আমাৰ ৰাজহুৱা হ'ব লাগে। আৰু নিতানন্দ খেমপ্ৰাইৰ নামত হোৱা অন্যায়ভাৱে পাট্টা হোৱা, অবিচাৰভাৱে পাট্টা হোৱাটো এইটো কেঞ্চেল কৰিবৰ কাৰণে আমি মাননীয় মুখ্য কাৰ্যবাহী কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ কাৰ্যবাহী সদস্য শ্ৰী তুলিৰাম ৰংহাং দেৱক আমি অনুৰোধ কৰিম
আৰু প্ৰয়োজন হলে আমি অসম চৰকাৰৰ ওচৰতো চাপিম, হেমন্ত বিশ্ব শৰ্মাৰ ওচৰতো আমি ছাৰ মহোদয় অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হেমন্ত বিশ্ব শৰ্মাৰ ওচৰতো আমি চাপিম। আৰু প্ৰয়োজন হলে আমি সদৌ ইয়াৰ যিমান জনগোষ্ঠী আছে কাৰ্বি, ডিমাচা, বিহাৰী, বঙালী, নেপালী আৰু বিভিন্ন জনজাতি লৈ পেলাই কাৰ্বি আংলং অটনমা কাউন্সিলৰ অধীনত চলা চাৰ্কল অফিচ, ডংকা চাৰ্কল অফিচৰ ইয়াৰো মহোদয়ৰ ওচৰতো আমি অনুৰোধ কৰিম, আবেদন কৰিম যে এইটো পাত্তা হ'ব নালাগে। যদি পাত্তা দিছে আপোনালোকে এইটো অন্যায় হৈছে, এইটো পাত্তাটো কাটিব লাগে। ৰাইজৰ বাবে এইটো আমাৰ দৰকাৰ, ৰাজহুৱা আমাৰ এইটো পুখুৰীটো দৰকাৰ। ভৱিষ্যতো আমি ইয়াত ছট পূজা মানি চলিব লাগিব, দুৰ্গা পূজাৰ বিসৰ্জন দি চলিব লাগিব। গতিকে আমি এইটো ৰাজহুৱা হিচাপে পুখুৰী পাবৰ কাৰণে চাৰ্কল অফিচৰ মহোদয়, ইয়াৰো মহোদয় আৰু CM ছাৰৰ তুলিৰাম ৰমানদেৱৰ ওচৰতো আমি চাপিম। আৰু এটা কথা, এই পুখুৰীটো দান দিছে শ্ৰী সম্পূৰ্ণ খেৰচা আৰু স্বৰ্গীয় কুলুমণি লাংথাচা। এই পুখুৰীত দান দিয়া মানুহ দুজন আছে। এক নম্বৰ আছে সম্পূৰ্ণ বৰ্মন, 2 নম্বৰ আছে কুলুমণি লাংথাচা। এই দুইজনে এই পুখুৰীটো দান দিছে। আৰু এই পুখুৰীত অনুদান পাইছো আমি 1977ত ডংকা ৰংখাং ব্লক বিডিঅ ছাৰে আমাৰ এই কমিউনিটি ফিচাৰী বুলি অনুদান দিছে। আৰু দ্বিতীয়তে দিছে শ্ৰীযুত ব্ৰজেন লাংথাচা, যেতিয়া EM হৈ আছিল ফিচাৰী ইনচাৰ্জ আৰু ব্লক ডেভেলপমেণ্ট ইনচাৰ্জ, তেওঁ ফিচাৰী ইনচাৰ্জ হিচাপে ইয়াত ৰাজহুৱা পুখুৰীত অনুদান দি থৈ গৈছে। গতিকে এই পুখুৰীটো আমি নিতানন্দৰ নামত থকা হোৱাটো আমি অস্বীকাৰ কৰো, আমি নামানো। সৰ্ব ৰাইজে ইয়াৰ আমি আপত্তি কৰিম, CMৰ ওচৰতো যাম, চাৰ্কল অফিচতো যাম। প্ৰয়োজন হলে অসম চৰকাৰৰ ওচৰত আমি সহায় বিচাৰিম যে এইটো ফিচাৰীটো আমাক চৰকাৰী হিচাপে ব্যৱহাৰ কৰিবলৈ দিব লাগে বুলি আমি প্ৰাৰ্থনা কৰিম। ইমানেই।